গাইজ আমাৰ জয়ৰামপুৰত তিনিদিনীয়া চেণ্ট্ৰেল হাজং মিটিং হৈ আছে তো মই তাতে আজি গৈ আছোঁ আপোনালোকক মিটিঙৰ চব ভিউকেইদিন দেখুৱাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই গৈ থাকিব তো বলক মিটিংলৈকে গৈ থাকোঁ লাগতে একদম ঘুরতে বুক করব খায় কেনা উপায় দেখো মই কিনকে করব মোটামুটি দুনিয়া কিছু লাগে সাইটো আমাৰ আজি অসম ৰাজ্য ছাত্ৰ সন্থা আৰু ঊনচল্লিছতম অধিৱেশন দিৱস পালন কৰাৰ কাৰণে আৰু আমাৰ ডিষ্ট্ৰিক্ট ধেমাজি ডিষ্ট্ৰিক্ট জয়ৰামপুৰ থানাত এই অধিৱেশন আৰম্ভ কৰিছোঁ তিনি কাৰ্যসূচী আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভালে ভালে যেনে কামটো সুচলিত যে আৰু মনে ৰাখা পৰিৱেশ শান্তি শৃংখলাৰে বজাই ৰাখি যে আমাৰ কামটো সজান চলাব পাৰে মই ৰাজ্য ওচৰত অনুৰোধ বিভিন্ন পৰা আহিছে যে বহুত দূৰ পৰা আহিছে নিজৰ জাতিৰ কাৰণে নিজৰ কষ্ট কৰি যাতে কি ধৰণৰ আমি চৰকাৰৰ পৰা আমি সাহায্য বা কি কি অসুবিধা প্ৰতিবেদন জনাই আমি অৱলম্বন কৰিব পাৰোঁ ইমানে কৰি কামনা কৰোঁ বক্তব্য ধন্যবাদ Dukadi au dubra kutlau bajek cepat. Bengkel cek cek. Dubra kutlau. প্ৰতিষ্ঠা দিৱস যি কাৰ্যসূচী এই কাৰ্যসূচীলৈ প্ৰথম আমরা যি কাৰ্যসূচী মূল গেট মুকলি কৰা এই মুকলি কৰি আনি আমলা মাদনী বিশিষ্ট সমাজকৰ্মী জৱাহৰলাল হাজং ডাঙৰীয়া আমলা মাদনী উপস্থিত হৈছে।
উদ্বোধন কৰিবৰ বাবে আমাৰ বাইদেউ শ্যামলী বাইদেউ সামৰি আনি মই আগবাঢ়িবৰ বাবে আৰু সহযোগ কৰিবৰ কাৰণে মই আমাৰ লগতে বাইদেউক উদ্বোধন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। Okay, so, microphone ano ko? শ্ৰদ্ধাৰ বাইদেউ মূল মণ্ডপ মুকলিৰ উদ্দেশ্যে দুইষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গণ্যমান্য ব্যক্তিসকল, জয়ৰামপুৰ আঞ্চলিক পঞ্চায়তৰ ৰূপাঞ্জলি হাজং ডাঙৰীয়ানী, বিশিষ্ট অতিথিসকল, আই মাতৃসকল আৰু মোৰ মৰমৰ ভাই ভনীসকল, যে আমি যি এই হাজং অধিৱেশন ৪৫তম ইয়াৰে শুভ উদ্বোধনী মই কৰিবলৈ পাই নিজকে খুব গৌৰৱান্বিত হৈছোঁ। আশা কৰিছোঁ অনাগত যি ৩ দিন এই কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত যাতে সকলোৱে দলে বলে জাতি ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠানত সহযোগ কৰি যাতে সফল কৰি তোলে। আমাৰ সন্মানীয় আমাৰ উপ সভানেত্ৰী বাইদেউক এখন ফুলৰ আগনেৰে সম্বৰ্ধনা জনাই আমাৰ মূল মণ্ডপ মুকলি কৰিবৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতিৰ মাননীয় সম্পাদক মহোদয়ক সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনালোঁ। তাৰ লগে লগে আজিৰ অতিথিগৃহ মুকলি কৰিবৰ কাৰণে আমাৰ প্ৰদীপ বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩৫তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তথা ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন তথা হাজং জাতীয় অভিৱৰ্তন ২০২৬ উপলক্ষে জয়ৰামপুৰ ধেমাজি জিলাৰ জয়ৰামপুৰ হাইস্কুল খেলপথাৰত যি অধিৱেশনখনি পালন কৰিবলৈ আয়োজন কৰা হৈছে, মই শ্ৰী প্ৰদীপ বৰ্মনদেৱে এই অধিৱেশনৰে অতিথি গৃহ মুকলি কৰিবলৈ আগবাঢ়িছোঁ। লগতে সংগঠনটিৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাক অভিনন্দন জনাইছোঁ। লগতে সংগঠনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই মোৰ কাৰ্যসূচীৰ কাৰণে আগবাঢ়িছোঁ। হামাব লাগে না এটা কাটিছে এক্সিট এনেকৈ গৈ আপোনালোকে এনেকৈ উঠি এনেকৈ যাব পাৰে চব। আমি সংগঠনৰ আমি আৰু আগে যাব পায়, মহিলা সমিতি যাতে ভালকৈ আমি আগবাঢ়ি যাব পায়, যি কাম আমি আগবাঢ়িছোঁ কাম সফল হয় আৰু হ'বই না দেখা যাম আমি প্ৰাৰ্থনা কৰ ভালা বুলিকে আমি কাম হ'লে তিনি কাৰ্যসূচীৰে নিয়ে যাব পাৰোঁ। এতিয়া আৰু মই উদ্বোধন কৰিও ভাল লাগিলে যাতে আৰু আমি ইংকি চলি যাব পাই ৰাখোঁ। আৰু আমি এইবিলাক ফুলৰ আগন দিয়ে সম্বৰ্ধনা জনামগৈ বিচাৰিছোঁ। আমাৰ ভলেণ্টিয়াৰ
পরিচয় পত্র আইডি গ্রহণ করে পরিচয় পত্র ঘৰত যাতে পালা বুলিকে থাকে শুবই মিলে দিলে ৰান্ধনি বিহাৰৰ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰিছে আৰু নিজে আমি এগৰা আগন দিয়ে সম্বৰ্ধনা জনাবগৈ কমিটিৰ তৰফৰ লগান মই অনুৰোধ জনাওঁ এয়া চাওক আমাৰ বাইদেউটো প্ৰথম যাত্ৰা কৰিছে আজি মিটিঙত ন মিটিঙত চবতকৈ ফাৰ্ষ্ট খাইছে চাগে ফাৰ্ষ্ট খাইছোঁ কি চব্জি খাই আছোঁ লাবৰা মানে বন্ধাকবি আলু তাৰপিছত গাজৰ মটৰ দি ভাজি বনালে দালি বনালে আপোনালোকে আহক সকলোৱে আহিব খাবলৈ দেই খাই চাওক কেনেকুৱা লাগে বঢ়িয়া ন মজা আছে ভাল বনাইছে আৰু ইফালে ভাজি আছে মহিলা শিবিৰ হয় গাইছ চাওক ইয়াতে যিমান দূৰৰ পৰা আহে চব ইয়াতে থাকিব মহিলাবিলাক ৰুমটো দেখুৱাই লওঁ আপোনালোকক কেনেকুৱা সেলফি পইণ্ট গাইছ ইয়াত চব ওৰাং মহাবিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয় ওৰাঙৰ অধ্যক্ষ উৎপল চন্দ্ৰ হাজং ডাঙৰীয়া থাকিব লগতে আমাৰ ডিগবৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সুৰজ হাজং ডাঙৰীয়া উপস্থিত থাকিব তেওঁলোকৰ উপস্থিতিত এই আলোচনা চক্ৰটো আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ তো আজিৰ দিনত আপোনালোকে জানে যে মোবাইল ফোনে উঠি অহা প্ৰজন্ম কেনেকুৱা ধ্বংসৰ মুখলৈ লৈ গৈছে সেইকাৰণে এই বিষয়ে সজাগতা কৰিবৰ কাৰণে আমি অনুষ্ঠানটো ৰাখিছোঁ ঠিক তেনেকৈ পৰহি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লগত মুকলি সভা অনুষ্ঠিত হ'ব 12:30 বজাত গতিকে বিভিন্ন সংগঠন যেনেকৈ সদৌ অসম ট্ৰাইবেল সংঘ আহিব আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই ডাঙৰীয়া আহিব ঠিক এনেকৈ বড়ো ছাত্ৰ সন্থা দীপেন বড়ো ডাঙৰীয়া তিলক দলে ডাঙৰীয়া তেওঁলোকে আহি ইয়াত উপস্থিত হৈ আমাৰ লগত তেওঁলোকে মত বিনিময় কৰিব তেওঁলোকৰ বহুমূলীয়া বক্তব্য ইয়াতে ৰাখি আমাক উৎসাহিত কৰিব ঠিক তেনেকৈ আমাৰ দীঘলীয়া এটা দাবী আছে যে হাজংসকলকো ভৈয়ামত থকা হাজংসকলক স্বায়ত্তশাসিত পৰিষদ আমি বহুদিনৰ পৰা আমি দাবী কৰি আহিছোঁ গতিকে এই দাবীৰ কথাখিনিও তাতে উত্থাপিত হ'ব আৰু আমি একেলগে সমস্বৰে আজি এই যি অনুষ্ঠান আছে এই অনুষ্ঠানত এই ধাৰাটোক এই সংগ্ৰামটোক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেইটো আমি চেষ্টা কৰিম এইটো আমি প্ৰয়াস কৰিম ঠিক আছে হাজং অধিবেশন আৰু হাজং জাতীয় অভিৱৰ্তন সন্দৰ্ভনিকে আমি যেটা কৃষ্টিৰে যেটা মেঘা শ্ব' যেটা অনুষ্ঠিত কৰিব যেগুলো পঞ্জীকৃত আমরা বহুত ধুনীয়াকৈ সজোৱা আছে এইটো চাওক এতিয়া ভিতৰলৈ সোমাই যাওঁ বানাশালী ক'ৰ পৰা আহিছে বন্ধুবী নগাঁও নগাঁৱৰ পৰা আহিছে আমাৰ ভণ্টিবিলাক চব নগাঁৱৰে না কেনেকুৱা ভালা না বহুত ভালা কি লগাইছে চিৰিৰ আগন কচিগা কেনে বনাব ভাল লাগে হা
পৰা আহি ইয়াত দুচক লগ পালোঁ। কেনেকুৱা লাগিছে মিটিঙত আহি? ভাল লাগিছে। আহিব একদম বঢ়িয়া, এনজয় কৰিম। আহক সকলোৱে এনজয় কৰিম। গামোচাখন দিয়ে যদি ইয়াতে দি দিয়া সোনকালে পঠাই দিবি তুমি মানে 8জন 10জন তলত নাই বাকী ট্ৰেইনৰ প্ৰগ্ৰেম হ'ল জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন লগতে হাজং জাতীয় অভিৱৰ্তন আজি 13 তাৰিখৰ পৰা অহা 15 তাৰিখলৈকে তারকম বনি লাগিছে ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে হাজং জাতীয় ঐক্য মঞ্চ অসমৰ সন্মানীয় সভাপতি নিশিকান্ত হাজং ডাঙৰীয়া। আমি তেওঁকো এখন আগমনে আমি সন্মান জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে হাজং জাতীয় ঐক্য মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি তথা হাজং ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শ্ৰী সাগৰ কুমাৰ হাজং ডাঙৰীয়া। আমি তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ। সাগৰ কুমাৰ হাজং। আমাৰ মাজত উপস্থিত আছে ৰতন কুমাৰ ৰায় হাজং ডাঙৰীয়া, বিশিষ্ট শিল্পী আৰু চিত্ৰকৰ। আমি তেখেতকো আমি এখন খোলাকৈ সন্মান জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে হাজং উন্নয়ন পৰিষদৰ উপাধ্যক্ষ পৰেশ চন্দ্ৰ হাজং ডাঙৰীয়া। আমি তেখেতকো এখন খোলাকৈ আমি সন্মান জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে পদকখন হাজং ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ হাজং ডাঙৰীয়া। আমি তেখেতকো এখন খোলা বাগানৰ সম্বৰ্ধনা সন্মান জনাইছোঁ। আমি সন্মান জনোৱা কাৰ্যসূচী ইমানতে স্থগিত ৰাখিছোঁ। ইয়াৰ লগে লগে আমাৰ মন্ত্ৰী মহোদয় যিহেতু আহি পাইছেহি, তেওঁৰ সময় খুব কম। তেওঁ আমাৰ ইয়াৰ পৰা খুব কম সময়ৰ ভিতৰত মোবাইল যাব লাগিব। আমাৰ মাজত আৰু এগৰাকী অতিথি ক্ষমা কৰিব পাহৰি যাৰ লগত মোৰ সম্পৰ্ক আছিল তাক মই জানো। এজন কবি, এজন আৰ্টিষ্ট ৰতন কুমাৰ ৰায় হাজং ডাঙৰীয়া। আমাৰ হিৰ'ক এতিয়া পূৰা লগ পালোঁ গাইছ। আমাৰ হিৰ' হয়, আমাৰ যুগামুখৰ হিৰ' ইয়াত। এতিয়া অলপ পাছত আমাৰ
শ্বুটিং চলিব আৰু ন? চলিব অলপ পাছত সকলোৱে দেখা পাব গাইছ। সেইফালে এইফালে এক্টৰটো এইফালে আছে আৰু একশ্যন ডাইৰেক্টৰ একশ্যন ডাইৰেক্টৰ হয় বোলে এইটো আমাৰ একশ্যন ডাইৰেক্টৰ মেইন ভিলেন ন আমাৰ অলপ পিছতে আমাৰ শ্বুটিংটো হৈ যাব। অলপ পাছত আৰু 6টামান বজাত 6টা বজালৈ আমি ষ্টাৰ্ট হ'ব। physical, mental, social, spiritual, सबसे interconnected. শারীরিক বিকাশ নহলে কোনোদিনও মেণ্টেল বিকাশ কিন্তু জন্ম থেকে আহে কিবা অসুবিধা থাকে শারীরিক অন্যজনে আলাদা একটা গুণ থাকে কিন্তু প্রত্যেকটা মূল্য গুণটা কিন্তু শারীরিক লগে সম্পর্ক। একটা সাধু যদি সন্ন্যাসী যদি হবা যায় যদি তপস্যা করে সাধকও হবা লাগে ওই শারীরিক বিকাশ করব লাগে যোগ ব্যায়াম হলেও করব লাগে। আমরা যদি শক্তিশালী জাতি হিসাবে পৃথিবীর বুকনি খানা হবা চাই তাহলে বই লাগে আমরা বন্ধ করবা লাগিব শারীরিক বিকাশ করবা লাগিব ব্যৱহাৰ কৰিব পায় তাহলে মই ভাবে আহা 10 বছৰ নি এই আসাম নি থকা আমলা হাজং থেকে প্ৰশাসনিক বিভাগ নিও আহিব বিভিন্ন এক্সিকিউটিভ বিষয়গুলো নি কামলা ভাই বিনিগুলো আগবাঢ়িব পাব লগতে যেটা আমলা যুগ আগনিকে খারাপ এই ডিমান্ড সহজেই কেবল পাব না নাপায় সহজ আছে না নাই এই ডবল থেকে আমরা ডক্টরেট পোস্ট ডক্টরেট আমরা করব খবর পাই এই ডবল থেকে আরেকটা আমরা আহা 10 বছর ভিতরে একটা ইন্ডিয়ান ইকোনমিক সার্ভিস অফিসার করব কখনো পাই মা বুড়াগুলো থেকে কি বলছে চেংড়া চেংড়ি থেকে না হয় আমার চ্যালেঞ্জ দিছে না শ্ৰদ্ধা দাইজ আজি আমি খুবেই ভাগ্যৱান যে আজি আমি মেঘালয়ৰ প্ৰশাসনিক বিষয়া নিপন কুমাৰ হাজং দেৱকে আজি এই আলোচনা চক্ৰণী সমল ব্যক্তি হিচাপে আছে আৰু উনি আপনি গেলে দিয়ে গুণগত শিক্ষা আৰু মোবাইলা কুপ্ৰভাৱ নহয় সুপ্ৰভাৱ লফুৰণে বেছিকে কোলে খুব মননশীল যাৰ ফলত আমি হোটেল কাম কৰিব হাজং অধিবেশন আৰু হাজং জাতীয় অভিৱৰ্তন সন্দৰ্ভনিকে আমি যেটা কৃষ্টিৰে যেটা মেঘা শৌ যেটা অনুষ্ঠিত কৰিব যেগুলা যেগুলা
बছর পরে আগেও হয়েছে একবার বিশ্ব উৎসব নিয়ে। তো ওই বিশ্ব উৎসব নিয়ে जिनका सम्मान बसे उदय दीक्षित मंडल नाम ने फोटो से सवाल नियो मैं आवार आइसे अपने गला इनवाइट करছিলেন বাখায় বাখাকে ধন্যবাদ কমিটির দিলেকে আমাকে ইনভাইট করবার জন্য ধন্যবাদ। আর ওই সহযোগিতা করে আমাকে আমরা গান গাওয়ার সময় আমাকে আরো সাহস পাবো আমরা গাওয়া গিয়ে ধন্যবাদ।
হাজং ছাত্ৰ সন্থালক 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা হাজং ছাত্ৰ সন্থালক সাধাৰণ অধিৱেশন তথা হাজং জাতীয় অভিৱৰ্তন 2026 ধেমাজি জিলা এই গাঁও তখন আমরা হাজং ছাত্ৰ সন্থালক জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা হঠাৎ হয়ে রেস গেল আজ আমরা এই অভিবর্তন স্থলে উপস্থিত হয়ে আমরা এই অভিবর্তন সফল সমাপন করিলে আমরা জয়রামপুর বাগে রেস হিসাবে আপনাকে কৃতজ্ঞতা জানাই আরো আমরা বাঘার গোষ্ঠীমান এলাও যে অকল গোষ্ঠীমান প্রতিনিধিবর্গ আমরা শিবির নিয়ে আছে আপনি এগুলা কোনো চিন্তা করবো না লাগে আজি দিনটা পার হলে আর আজ আমরা যে অধ্যক্ষ